ওম শান্তি। আজিৰ তাৰিখ ৩ জুন ২০২৫ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এতিয়া তোমালোক নতুন সম্বন্ধত গৈ আছা। সেইবাবে ইয়াৰ কৰ্ম বন্ধনযুক্ত সম্বন্ধবোৰ পাহৰি কৰ্মাতীত হোৱাৰ পুৰুষাৰ্থ কৰা। পিতাই আজি মৰমৰ সন্তানসকলক কৈছে, এতিয়া তোমালোক নতুন সম্বন্ধত গৈ আছা। সেইবাবে ইয়াৰ কৰ্ম বন্ধনযুক্ত সম্বন্ধবোৰ পাহৰি কৰ্মাতীত হোৱাৰ পুৰুষাৰ্থ কৰা। আৰু আজিৰ প্ৰশ্ন, পিতাই কোনসকল সন্তানৰ বাহ কৰে? সকলোতকৈ অধিক স্নেহ কোনসকলক দিয়ে? পিতাই উত্তৰত কৈছে, বাবাই গৰীব সন্তানসকলৰ বাহ কৰে। বাহ। দৰিদ্ৰতা বাহ। আৰামত দুখন ৰুটি খাব লাগে, লালসা নাই। গৰীব সন্তানসকলে পিতাক মৰমেৰে স্মৰণ কৰে। বাবা নিৰক্ষৰ সন্তানসকলক দেখি আনন্দিত হয়, কিয়নো তেওঁলোকে ইতিমধ্যে পঢ়াখিনি পাহৰিবৰ কাৰণে পৰিশ্ৰম কৰিবলগীয়া নহয়। ওম শান্তি। এতিয়া পিতাৰ সন্তানসকলৰ প্ৰতি নিতৌ কোৱাৰ দৰকাৰ নাথাকে যে নিজক আত্মা বুলি বুজা, আত্ম অভিমানী হোৱা অথবা দেহী অভিমানী হোৱা কথাটো সেইটোৱেই নহয় জানো? পিতাই কয়, নিজক আত্মা বুলি বুজা, আত্মাতেই ৮৪ জন্মৰ ভূমিকা নিহিত হৈ আছে। এটা শৰীৰ ল'লে, ভূমিকা পালন কৰিলে তাৰ পাছত শৰীৰ শেষ হৈ যায়। আত্মাটো অবিনাশী। তোমালোক সন্তানসকলে এই জ্ঞান এতিয়াহে পোৱা, অন্য কোনেও এই কথাবোৰ গম নাপায়। এতিয়া পিতাই কয়, চেষ্টা কৰি যিমান পাৰা পিতাক স্মৰণ কৰা, পেছাগত কাম কাজত লাগি গ'লেতো স্মৃতি ইমান স্থায়ী হৈ নাথাকে। গৃহস্থালীত থাকি পদুম ফুলৰ সমান পবিত্ৰ হ'ব লাগে। আকৌ যিমান পাৰা মোক স্মৰণ কৰা। এনেকুৱা নহয় যে আমাক যোগাভ্যাসত বহুৱাব লাগে। যোগাভ্যাস শব্দটিও ভুল, বাস্তৱত হয় স্মৃতি। য'তেই নবহা পিতাক স্মৰণ কৰা, মায়াৰ ধুমুহাটো বহুত আহিব। কাৰোবাৰ কিবা স্মৃতিত আহিব, কাৰোবাৰ আন কিবা। ধুমুহা নিশ্চয় আহিব, আকৌ সেই সময়ত সেয়া দূৰ কৰিবলগীয়া হয়, যাতে নাহে। ইয়াত বহি থাকোঁতেও মায়াই বহুত আমনি কৰি থাকিব। এয়াইতো যুদ্ধ। যিমান পাতল হ'ব সিমান বন্ধন কম হ'ব। পিতাই যি কৈছে, ধুমুহা নিশ্চয় আহিব আৰু সেই সময়ত সেয়া দূৰ কৰিবলগীয়া হয়, যাতে নাহে। ইয়াত বহি থাকোঁতেও মায়াই বহুত আমনি কৰি থাকিব। এয়াইতো যুদ্ধ। যিমান পাতল হ'বা সিমান বন্ধন কম হ'ব। প্ৰথমেতো আত্মা বন্ধনমুক্ত হয়। যেতিয়া জন্ম লয় তেতিয়া মা পিতালৈ বুদ্ধি যায়, পাছত স্ত্ৰীক তুলি লয়। যি বস্তু সন্মুখত নাছিল সেয়া সন্মুখত আহি যায়। আকৌ সন্তান জন্ম হ'লে তেতিয়া সন্তানৰ স্মৃতি বাঢ়িব। এতিয়া তোমালোক সকলোৱে এয়া পাহৰি যাব লাগে। এজন পিতাকেই স্মৰণ কৰিব লাগে। সেইকাৰণেই পিতাৰ মহিমা আছে। তোমালোকৰ মাতা পিতা আদি সকলো তেওঁৱেই। তেওঁকেই স্মৰণ কৰা। তেওঁ তোমালোকক ভৱিষ্যতৰ কাৰণে সকলো নতুন দিয়ে। নতুন সম্বন্ধত লৈ আনে। সম্বন্ধটো তাতো থাকিব নহয়। এনেকুৱাতো নহয় যে কিবা প্ৰলয় হৈ যায়, তোমালোকে এটা শৰীৰ এৰি আকৌ অন্য এটা লোৱা। যিসকল বহুত ভাল তেওঁলোকে নিশ্চয় উচ্চ কুলত জন্ম ল'ব। তোমালোকে পঢ়াই ভৱিষ্যত একো জন্মৰ কাৰণে। পঢ়া সম্পূৰ্ণ হ'ল আৰু প্ৰাৰব্ধ আৰম্ভ হ'ল। স্কুলত পঢ়ি উচ্চ শ্ৰেণীলৈ স্থানান্তৰ হয় নহয়, তোমালোকো শান্তিধামলৈ স্থানান্তৰ হ'বলৈ ওলাইছা। তাৰ পাছত সুখধামলৈ এই সৃষ্টিৰ পৰা মুক্ত হৈ যাবা। ইয়াৰ নামেই হ'ল নৰক। সত্যযুগক স্বৰ্গ বুলি কোৱা হয়। ইয়াত মনুষ্য কিমান ঘোৰ অন্ধকাৰত আছে। যিসকল চহকী তেওঁলোকে ভাবে আমাৰ কাৰণে ইয়াতেই স্বৰ্গ। স্বৰ্গ হয়ে নতুন সৃষ্টিত। এই পুৰণি সৃষ্টিটো বিনাশ হৈ যাব। যিসকলে কৰ্মাতীত অৱস্থা পাব তেওঁলোকে জানো ধৰ্মৰজাৰ পুৰীত শাস্তি ভোগ কৰিব।
স্বৰ্গততো শাস্তি নাথাকিবই, তাত গৰ্ভমহল অৰ্থাৎ গৰ্ভমহল হয়। কোনো দুখৰ কথা নাই, ইয়াততো গৰ্ভ কাৰাগাৰ য'ত শাস্তি ভুগি থাকে। তোমালোক কিমানবাৰ স্বৰ্গবাসী হোৱা এইটো স্মৃতিলৈ আনা, তেতিয়াও গোটেই চক্ৰ স্মৃতিত থাকিব। এটাই কথা, লাখ টকাৰ মূল্যৰ। এইটো পাহৰি যোৱাৰ কাৰণে, দেহ অভিমানত অহাৰ কাৰণে মায়াই ক্ষতি কৰে। এইটোৱেই পৰিশ্ৰম। পৰিশ্ৰম নকৰাকৈ উচ্চ পদ পাব নোৱাৰা। বাবাক কয়, বাবা আমি নিৰক্ষৰ, একো নাজানো। বাবাটো আনন্দিত হয়, কিয়নো ইয়াততো ইতিমধ্যে পঢ়া সকলোবোৰ পাহৰিব লাগে। ইয়াতো অলপ সময়ৰ কাৰণে শৰীৰ নিৰ্বাহ আদিৰ কাৰণে পঢ়িব লাগে। পিতাই কৈছে, পৰিশ্ৰম নকৰাকৈ উচ্চ পদ পাব নোৱাৰা। বাবাক কয় যে বাবা আমি নিৰক্ষৰ, একো নাজানো। বাবাটো আনন্দিত হয়, কিয়নো ইয়াততো ইতিমধ্যে পঢ়া সকলোবোৰ পাহৰিব লাগে। ইয়াতো অলপ সময়ৰ কাৰণে শৰীৰ নিৰ্বাহ আদিৰ কাৰণে পঢ়িব লাগে। জানা নহয় যে এয়া সকলো নাশ হৈ যাব। যিমান সম্ভৱ পিতাক স্মৰণ কৰিব লাগে আৰু ৰুটি টুকুৰা আনন্দত খাব লাগে। বাহ, এই সময়ৰ দৰিদ্ৰতা। আৰামত ৰুটি টুকুৰা খাব লাগে, লালসা নাই। আজিকালি খাদ্য শস্যও ক'ত পোৱা যায়, চেনি আদিও লাহে লাহে পোৱাই নাযাব। এনেকুৱা নহয় তোমালোকে ঈশ্বৰীয় সেৱা কৰা, সেয়েহে তোমালোকক চৰকাৰে দি দিব। তোমালোকেতো একোৱেই নাজানে। তেওঁলোকেতো একোৱেই নাজানে। পিতাই কৈছে যে তেওঁলোকেতো একোৱেই নাজানে। অৱশ্যে হয়, সন্তানসকলক কোৱা হয়, চৰকাৰক বুজোৱা যে আমি সকলোৱে মিলি মা পিতাৰ ওচৰলৈ যাওঁ, তেওঁলোকে সন্তানসকলৰ কাৰণে তলি পঠিয়াবলগীয়া হয়। ইয়াতো স্পষ্টকৈ কৈ দিয়ে যে নাই, উপায় নহ'লে অলপ দি দিয়ে। যেনেকৈ ফকীৰ লোকসকলক কোনোবা চহকী হ'লে তেতিয়া মুঠি ভৰাই দি দিব। গৰীব হ'লে তেতিয়া অলপ অচৰব দি দিব। চেনি আদি আহিব পাৰে, কিন্তু সন্তানসকলৰ যোগ কম হৈ যায়। স্মৃতিত নথকা কাৰণে, দেহ অভিমানত অহাৰ কাৰণে সকলো কাম হ'ব নোৱাৰে। পিতাই আজি কৈছে, উপায় নহ'লে অলপ দি দিয়ে। যেনেকৈ ফকীৰ লোকসকলক কোনোবা চহকী হ'লে তেতিয়া মুঠি ভৰাই দি দিব। গৰীব হ'লে তেতিয়া অলপ অচৰব দি দিব। চেনি আদি আহিব পাৰে, কিন্তু সন্তানসকলৰ যোগ কম হৈ যায়। স্মৃতিত নথকাৰ কাৰণে, দেহ অভিমানত অহাৰ কাৰণে কোনো কাম হ'ব নোৱাৰে। এইটো কাম পঢ়াৰ দ্বাৰা ইমান নহ'ব, যিমান যোগেৰে হ'ব সেয়া বহুত কম। মায়াই স্মৃতি উৰুৱাই দিয়ে, শক্তিশালীসকলক আৰুহে ভালকৈ ধৰে। ভাল ভাল অতি উত্তম সন্তানসকলৰো গ্ৰহগতি বেয়া হৈ যায়। গ্ৰহগতি বেয়া হোৱাৰ মুখ্য কাৰণ যোগৰ অভাৱ। গ্ৰহগতি বেয়া হোৱাৰ কাৰণেই নামৰূপত আবদ্ধ হৈ মৰে। এয়া অতি উচ্চ লক্ষ্য। যদি সঁচা লক্ষ্যত উপনীত হ'ব লাগে, তেন্তে স্মৃতিত থাকিব লাগে। পিতাই কয়, ধ্যানতকৈও জ্ঞান ভাল, জ্ঞানতকৈও স্মৃতি ভাল। ধ্যানত বেছিকৈ গ'লে মায়াৰ ভূতবোৰ প্ৰৱেশ কৰে। এনেকুৱা বহুত আছে যিয়ে অযথা ধ্যানত যায়। কি কয়, তেওঁলোকৰ ওপৰত বিশ্বাস কৰিব নালাগে। জ্ঞানটো বাবাৰ মুৰলীত পাই থকা যায়। পিতাই সাৱধান কৰি থাকে, ধ্যান কোনো কামৰ নহয়। বহুত মায়াৰ প্ৰৱেশতা হৈ যায়, অহংকাৰ আহি যায়। জ্ঞান সকলোৱে পাই থাকে। জ্ঞান দিওঁতা হৈছে শিৱ বাবা। মম্মাও ইয়াৰ পৰা জ্ঞান পাইছিল নহয়, তাকো মনমনা ভৱ বুলি কোৱা হ'ব। পিতাক স্মৰণ কৰা, দৈবী গুণ ধাৰণ কৰা। নিজকে চাব লাগে, মই দৈবী গুণ ধাৰণ কৰোঁনে? ইয়াতেই দৈবী গুণ ধাৰণ কৰিব লাগে। কাৰোবাক চোৱা, এতিয়া অতি উত্তম অৱস্থা, আনন্দৰে কাম কৰে। এঘণ্টাৰ পাছত ক্ৰোধৰ ভূত আহিল, শেষ। পুনৰ স্মৃতি উদয় হয়, এয়াতো মই ভুল কৰিলোঁ। আকৌ শুধৰণি হৈ যায়। সঘনে ৰূপ সলোৱা সন্তান বাবাৰ ওচৰত বহুত আছে। এতিয়াই দেখিবা বহুত মিঠা। বাবাই ক'ব, এনেকুৱা সন্তানসকলৰ প্ৰতিটো উৎসৰ্গিত হৈ যাওঁ। এঘণ্টা পাছত আকৌ কিবা নহয় কিবা কথাত বিতুষ্ট হৈ যায়। ক্ৰোধ আহিল, গোটেই উপাৰ্জন শেষ হৈ গ'ল। এতিয়াই উপাৰ্জন আৰু এতিয়াই লোকচান হৈ যায়। সকলো স্মৃতিত থকাৰ ওপৰতে নিৰ্ভৰ কৰে। জ্ঞানটো বহুত সহজ, সৰু ল'ৰা ছোৱালীয়েও বুজাই দিব। কিন্তু মই যি হওঁ, যেনেকুৱা হওঁ, যথাৰ্থ ৰীতি জানিব লাগে। নিজক আত্মা বুলি বুজিব। এইটো ৰীতিৰে সৰু ল'ৰা ছোৱালীয়ে স্মৰণ কৰিব পাৰিব জানো? মনুষ্যক মৃত্যুৰ সময়ত কোৱা হয়, ভগৱানক স্মৰণ কৰা। কিন্তু স্মৰণ কৰিব নোৱাৰে, কিয়নো যথাৰ্থভাৱে কোনেও নাজানে।
কোনেও উভতি যাব নোৱাৰে আৰু বিকৰ্মও বিনাশ নহয়। পৰম্পৰাগতভাৱে ঋষিমুনি আদি সকলোৱে কৈ আহিছে যে ৰচয়িতা আৰু ৰচনাক আমি নাজানো। তেওঁলোকতো তথাপিও শতগুণী আছিল, আজিৰ তমোপ্ৰধান বুদ্ধিৰে আকৌ কেনেকৈ জানিব পাৰিব? পিতাই কয়, এই লক্ষ্মী নাৰায়ণেও নাজানে। ৰজা ৰাণীয়েই যদি নাজানে তেন্তে আকৌ প্ৰজাসকলে কেনেকৈ জানিব? কোনেও নাজানে। এতিয়া কেৱল তোমালোক সন্তানসকলেহে জানা। তোমালোকৰ মাজতো কোনোবা আছে যিয়ে যথাৰ্থ ৰীতিৰে জানে? কয়, বাবা বাৰে বাৰে পাহৰি যাওঁ। পিতাই কয়, যলৈকে নোযোৱা কেৱল পিতাকে স্মৰণ কৰা। অতি শ্ৰেষ্ঠ উপাৰ্জন, তোমালোক 21 জন্মৰ কাৰণে নিৰোগী হৈ যোৱা। এনেকুৱা পিতাক অন্তৰ্মুখী হৈ স্মৰণ কৰিব লাগে নহয়। কিন্তু মায়াই পাহৰাই ধুমুহাত আনি দিয়ে। এনেকুৱা অৱস্থাত অন্তৰ্মুখী হৈ বিচাৰ সাগৰ মন্থন কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰাৰ কথাও এতিয়াৰে। এয়া হ'ল পুৰুষোত্তম হোৱাৰ সংগম যোগ। এইটো আচৰিত কথা। তোমালোক সন্তানসকলে দেখিছা, এখন ঘৰতে তোমালোকে কোৱা মই সংগমযোগী আৰু অৰ্ধাংগিনী বা সন্তান আদি কলিযোগী। কিমান পাৰ্থক্য! পিতাই অতি সূক্ষ্ম কথা বুজায়। ঘৰত থাকিও বুদ্ধিত আছে যে আমি ভুল হ'বৰ কাৰণে পুৰুষাৰ্থ কৰি আছো। এয়া হ'ল অনুভৱৰ কথা। বাস্তৱত পৰিশ্ৰম কৰিব লাগে। স্মৃতিত থাকিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। এখন ঘৰতে যদি এগৰাকী শংখ অৰ্থাৎ পবিত্ৰ, তেন্তে আনগৰাকী বগলী অৰ্থাৎ অপবিত্ৰ। আকৌ কোনোবা অতি উত্তম, কেতিয়াও বিকাৰৰ খেয়ালো নাহে, একেলগে থাকিও পবিত্ৰ হৈ থাকে, সাহস দেখুৱায়। গতিকে তেওঁলোকে কিমান উচ্চ পদ পাব। এনেকুৱাও সন্তান আছে নহয়। কাৰোবাকতো চোৱা, বিকাৰৰ কাৰণে কিমান মাৰে, কাজিয়া কৰে। অৱস্থা তেনেকুৱা হ'ব লাগে যাতে সংকল্পটো কেতিয়াও অপবিত্ৰ হোৱাৰ খেয়াল নাহে। পিতাই সকলো প্ৰকাৰে ৰায় দি থাকে। তোমালোকে জানা, শ্ৰী শ্ৰীৰ মতেৰে আমি শ্ৰী লক্ষ্মী শ্ৰীনাৰায়ণ হওঁ। শ্ৰী মানেই শ্ৰেষ্ঠ। সত্যযুগত হ'ল 1 নম্বৰৰ শ্ৰেষ্ঠ। ত্ৰেতাত 2টা ডিগ্ৰী কম হৈ যায়। এই জ্ঞান তোমালোক সন্তানসকলে এতিয়া পোৱা। এই ঈশ্বৰীয় সভাৰ নিয়ম হ'ল, যিসকলে জ্ঞান ৰত্নক মূল্য দিয়ে কেতিয়াও হামিয়াই নাথাকে, তেওঁলোক আগত বহিব লাগে। কোনো কোনো সন্তানে পিতাৰ আগত বহিও কলমতিয়াই থাকে, হামিয়াই থাকে। তেওঁলোক পাছফালে গৈ বহিব লাগে। এয়া সন্তানসকলৰ ঈশ্বৰীয় সভা। কিন্তু বহুত ব্ৰাহ্মণীয়ে এনেকুৱা সকলকো লৈ আহে। এনেয়েতো পিতাৰ পৰা ধন পোৱা যায়, এটি এটি বাণী লাখ টকাৰ মূল্য। তোমালোকে জানা, জ্ঞান পোৱাই যায় সংগমত। তোমালোকে কোৱা যে বাবা, আমি পুনৰাই বেহদৰ উত্তৰাধিকাৰ ল'বলৈ আহিছো। অতি মৰমৰ সন্তানসকলক বাবাই বাৰে বাৰে বুজায়, এইখন চি চি সৃষ্টি, তোমালোকৰ হ'ল বেহদৰ বৈৰাগ্য। পিতাই কয়, এইখন সৃষ্টিত তোমালোকে যি কিছু দেখিবলৈ পোৱা সেয়া কাইলৈ নাথাকিব। মন্দিৰ আদিৰ নাম চিহ্নই নাথাকিব। মন্দিৰ আদিৰ নাম চিহ্নই নাথাকিব। তাত স্বৰ্গত তোমালোকে পুৰণি বস্তু চোৱাৰ দৰকাৰ নাই। ইয়াততো পুৰণি বস্তুৰ কিমান মূল্য। বাস্তৱত কেৱল এজন পিতাৰ বাহিৰে কোনো বস্তুৰেই মূল্য নাই। পিতাই কয়, মই নাহিলে তোমালোকে ৰাজ্যভাগ্য কেনেকৈ ল'বা? যিসকলে গম পায়, সেই সকলেই আহি পিতাৰ পৰা উত্তৰাধিকাৰ লয়। সেইবাবে কুটিৰ মাজত কোনোবা বুলি কোৱা হয়। কোনো কথাত সংশয় আনিব নালাগে। ভোগ আদি আগবঢ়োৱাৰো ৰীতি প্ৰথা আছে। ইয়াৰ লগত জ্ঞান আৰু স্মৃতিৰ কোনো সম্পৰ্ক নাই। অন্য কোনো কথাৰ সৈতে তোমালোকৰ সম্পৰ্ক নাই। কেৱল 2টা কথা আছে, অল্ফ আৰু বে, বাদশ্বাহী। অল্ফ আৰু বে অৰ্থাৎ বাদশ্বাহী। অল্ফ ভগৱানক কোৱা হয়। আঙুলিৰেও এনেকৈ ইংগিত দিয়ে নহয়। আত্মাই ইংগিত দিয়ে নহয়। পিতাই কয়, ভক্তিমাৰ্গত তোমালোকে মোক স্মৰণ কৰা। তোমালোক সকলো মোৰ প্ৰেমিকা। এইটো জানা যে বাবাই কল্পই কল্পই আহি সকলো মনুষ্য মাত্ৰকে দুখৰ পৰা মুক্ত কৰি শান্তি আৰু সুখ দিয়ে। সেইবাবে বাবাই কৈছিল যে কেৱল এইটো ফলকত লিখি দিয়া যে বেহদৰ পিতাই বিশ্বত শান্তি কেনেকৈ স্থাপনা কৰি আছে, সেয়া আহি বুজি লওক। 1 ছেকেণ্ডত বিশ্বৰ মালিক 21 জন্মৰ কাৰণে হ'ব বিচাৰে যদিও আহি বুজি লওক। ঘৰত ফলক লগাই দিয়ে। 3 পদ ভূমিত তোমালোকে ডাঙৰ ডাঙৰ চিকিৎসালয়, বিশ্ববিদ্যালয় খুলিব পাৰা। স্মৃতিৰ দ্বাৰা 21 জন্মৰ কাৰণে নিৰোগী আৰু পঢ়াৰ দ্বাৰা স্বৰ্গৰ বাদশ্বাহী পোৱা যায়। প্ৰজাসকলেও ক'ব যে আমি স্বৰ্গৰ মালিক হওঁ। আজি মনুষ্যৰ লাজ লাগে কিয়নো নৰকবাসী। আজি মনুষ্যৰ লাজ লাগে কিয়নো নৰকবাসী। নিজেই কয়,
মোৰ পিতা স্বৰ্গবাসী হ'ল, তেন্তে নৰকবাসী নোহোৱা জানো? যেতিয়া মৰিম তেতিয়া স্বৰ্গলৈ যাম। কিমান সহজ কথা। ভাল কাম কৰাসকলৰ কাৰণে বিশেষভাৱে কয়। এওঁ বহুত মহাদানী আছিল। এওঁ স্বৰ্গলৈ গ'ল। কিন্তু কোনেওতো নাযায়। নাটক যেতিয়া পূৰা হয় তেতিয়া সকলো মঞ্চত আহি উপস্থিত হয়। এই যুদ্ধও তেতিয়া লাগিব যেতিয়া সকলো ভাৱৰীয়া ইয়ালৈ আহি যাব, পুনৰ উভতি যাব। শিৱৰ বৰযাত্ৰী বুলি কয় নহয়, শিৱ বাবাৰ লগত সকলো আত্মা যাব। মূল কথা এতিয়া 84 জন্ম পূৰা হ'ল। এতিয়া এই জোতা অৰ্থাৎ শৰীৰ এৰিব লাগে। মূল কথা হ'ল এতিয়া 84 জন্ম পূৰা হ'ল। এতিয়া এই জোতা অৰ্থাৎ শৰীৰ এৰিব লাগে। যেনেকৈ সাপে পুৰণা ছাল অৰ্থাৎ মুঠ এৰি নতুন লয়, তোমালোকে নতুন ছাল সত্য যুগত ল'বাগৈ। শ্ৰীকৃষ্ণ কিমান সুন্দৰ, তেওঁৰ কিমান আকৰ্ষণ আছে। অতি উত্তম শৰীৰ, আমি এনেকুৱা শৰীৰ ল'মগৈ। এনেকৈ কয় নহয় যে মইতো নাৰায়ণ হ'মগৈ, এয়াতো পচি যোৱা। চি চি ছাল। এইটো এৰি আমি নতুন সৃষ্টিলৈ যাম। এইটো স্মৰণ কৰি আনন্দিত কিয় নোহোৱা, যিহেতু কৈ থাকা যে আমি নৰৰ পৰা নাৰায়ণ হওঁগৈ। এই সত্যনাৰায়ণৰ কথা ভালদৰে বুজি লোৱা। যি কোৱা সেয়া কৰি দেখুওৱা। কথন আৰু কৰণ একেই হ'ব লাগে। পেচাগত কাম কাজ আদিও অৱশ্যে কৰা। পিতাই কয়, হাতেৰে কাম কৰা, অন্তৰ যাতে পিতাৰ স্মৃতিত থাকে। যিমানেই ধাৰণা কৰিবা সিমানেই তোমালোকৰ ওচৰত জ্ঞানৰ মূল্য বাঢ়ি গৈ থাকিব। জ্ঞানৰ ধাৰণাৰে তোমালোক কিমান ধনৱান হৈ যোৱা। এয়া হ'ল আত্মিক জ্ঞান। তোমালোক আত্মা, আত্মাইহে শৰীৰৰ দ্বাৰা কথা কয়, আত্মাই জ্ঞান দিয়ে, আত্মাই ধাৰণা কৰে। ভাল বাৰু। পিতাই কৈছে যে যিমানেই ধাৰণ কৰিবা সিমানেই তোমালোকৰ ওচৰত জ্ঞানৰ মূল্য বাঢ়ি গৈ থাকিব। জ্ঞানৰ ধাৰণাৰে তোমালোক কিমান ধনৱান হৈ যোৱা। এয়া হ'ল আত্মিক জ্ঞান। তোমালোক আত্মা, আত্মাইহে শৰীৰৰ দ্বাৰা কথা কয়, আত্মাই জ্ঞান দিয়ে, আত্মাই ধাৰণা কৰে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, এই পুৰণি সৃষ্টিৰ পুৰণা বস্তুবোৰ দেখিও চাব নালাগে। নৰৰ পৰা নাৰায়ণ হ'বলৈ কথন আৰু কৰণ একেই সমান কৰি তুলিব লাগে। দ্বিতীয়তে, অবিনাশী জ্ঞান ৰত্নক মূল্য দিব লাগে। এয়া অতি উচ্চ উপাৰ্জন। এই ক্ষেত্ৰত হামিয়াই বা কলমতিয়াই থাকিব নালাগে। এই ক্ষেত্ৰত হামিয়াই বা কলমতিয়াই থাকিব নালাগে। নামৰূপৰ গ্ৰহদোষৰ পৰা ৰক্ষা পাবলৈ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। আৰু আজিৰ বৰদান, পিতাৰ ছত্ৰছায়াত স্পৰ্শকাতৰ পৰিস্থিতিসমূহতো পদুম ফুলৰ সমান উদ্ধত আৰু স্নেহী হোৱা। পিতাৰ ছত্ৰছায়াত স্পৰ্শকাতৰ পৰিস্থিতিসমূহতো পদুম ফুলৰ সমান উদ্ধত আৰু স্নেহী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, সংগম যুগত যেতিয়া পিতা সেৱাধাৰী হৈ আহে তেতিয়া ছত্ৰছায়াৰ ৰূপত সন্তানসকলৰ সদায় সেৱা কৰে। স্মৰণ কৰিলেই ছেকেণ্ডত সান্নিধ্যৰ অনুভৱ হয়। এই স্মৃতিৰ ছত্ৰছায়াৰ যিকোনো প্ৰকাৰৰ স্পৰ্শকাতৰ পৰিস্থিতিটো পদুম ফুলৰ সমান উদ্ধত আৰু স্নেহী কৰি দিয়ে। পৰিশ্ৰম নহয়। পিতাক সন্মুখত আনিলে, স্বস্থিতিত থাকিলে যিকোনো প্ৰকাৰৰ পৰিস্থিতি পৰিৱৰ্তন হৈ যায়। আৰু আজিৰ শ্লোগান, পৰিস্থিতিৰূপী পৰ্দা মাজত আহিবলৈ নিদিবা, তেতিয়া পিতাৰ সান্নিধ্যৰ অনুভৱ হৈ থাকিব। পৰিস্থিতিৰূপী পৰ্দা মাজত আহিবলৈ নিদিবা, তেতিয়া পিতাৰ সান্নিধ্যৰ অনুভৱ হৈ থাকিব। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। যিকোনো বিঘিনিৰ পৰা মুক্ত হোৱাৰ যুক্তি হৈছে ছেকেণ্ডত নিজৰ স্বৰূপ অৰ্থাৎ আত্মিক জ্যোতি স্বৰূপ স্মৃতিত আহি যাওক আৰু কৰ্মত নিমিত্ত ভাৱৰ স্বৰূপ এই ডবল লাইট স্বৰূপত স্থিত হৈ যোৱা। তেতিয়া ছেকেণ্ডত উচ্চলৈ জঁপিয়াই দিবা। কোনো বিঘিনিয়ে আগবাঢ়ি যোৱাত বাধা দিব নোৱাৰিব। ওম শান্তি।